সিন্ধাৰ পৰা কি বাতৰি আনিছা আহিবনে সখাবৰ যুদ্ধত সহায়ৰ হেতু মহাৰাজ কালিলৈ পুৱাতে যাত্ৰা কৰিব দিবিত ৰাজনে কিন্তু মহাৰাজ কৃষ্ণৰ লগত সন্ধি কৰিলেহে মংগল হ'ব আমাৰ কি সেনাপতি সন্ধি আৰু মই তাকো কৃষ্ণৰ লগত সেনাপতি মহাৰাজ এই নৰকাসুৰ কাপুৰুষ নহয় সজোৱা সেনানী বজোৱা দুন্দুবি প্ৰলয়ৰ অগনি জ্বলোৱা দুগুণে ভাল মহাৰাজ কিন্তু মহাৰাজ কৃষ্ণ হেনো স্বয়ং ভগৱান সকলো মনুষ্যই পূজা কৰে হেনো সেনাপতি ভাৱ হয় কৃষ্ণৰ লগত বিবাদ কৰি আমাৰ কোনো লাভ নহ'ব মুখ বন্ধ কৰ সেনাপতি মহাৰাজ আকৌ যদি এই বাক্য প্ৰয়োগ কৰা এই মুষ্টিৰ প্ৰহাৰত তোমাৰ মুখমণ্ডল ছিন্ন ভিন্ন কৰি দিম মনত ৰাখিবা সেনাপতি মহাৰাজ পিতৃ মোৰ স্বয়ং ভগৱান মাতৃ মোৰ স্বয়ং বসুমতী জানো মহাৰাজ যে বৰা নিজ নিজ কৰ্তব্যৰ হেতু বলক মহাৰাজ তুমিয়েই নেকি কৃষ্ণ দ্বাৰকাপতি তোমাৰ এই বাংশী বাদনে মোহিছে সমগ্ৰ সৃষ্টিৰাজি তোমাৰ এই ৰূপকে ময়ো অহৰ্নিশে কৰিছো প্ৰাৰ্থনা আজি এই ৰূপেৰে এই ভক্তৰ আগত শত্ৰুৰূপে থিয় দিছা ৰণক্ষেত্ৰত তথাপিতো ধন্য এই নৰকাসুৰ মোৰ প্ৰণিপাত গ্ৰহণ কৰিবা তুমিতো জানাই কৃষ্ণ মাতৃ মোৰ স্বয়ং বসুমতী মাতৃৰ মুখে শুনিছো পিতৃ মোৰ স্বয়ং ভগৱান নাৰায়ণ মিছা কথা মোৰ গাত কলংক হানি মিছা অপবাদ নিদিবা বসুমতী কাৰ মাতৃ কোন কাৰ পিতৃ কিয় বিচাৰ কৰিছা এই সমৰ ক্ষেত্ৰত কৃষ্ণ আকৌ অপবাদ দিয়া মোৰ মাতৃক লম্পট কৃষ্ণ মোক জন্ম দি পিতৃত্বৰ দায়িত্বৰ পৰা পলাই মোৰ মাতৃক জগতৰ আগত কৰিলা কলংকিতা লাঞ্ছিত কৰিলা দেৱতাৰ আগত যুদ্ধ হ'ব তাৰ বাবে এই নৰকে নকৰে যুদ্ধলৈ ভয় কিন্তু তাৰ আগতে কোৱা কৃষ্ণ কোৱা তুমি ভগৱান সুন্দৰৰ আধাৰ তুমি পিতৃমূল মিছা যুক্তিৰে পিতৃত্ব তোমাৰ লাভ নহ'ব তুমি যদি পুত্ৰৰ সন্ধানত নাই তেন্তে সুদূৰ দ্বাৰকাৰ পৰা প্ৰাগজ্যোতিষপুৰত প্ৰৱেশাৰ উদ্দেশ্যই বাকী দেৱতাৰ মুক্তি নহয় নে কৃষ্ণ এই কথা কদাপি নহয় সম্ভৱ এই নৰকৰ জীৱিত কালত যদিহে মাতৃৰ বাক্য সত্য হয় তেন্তে ই তোমাৰ অলিক কল্পনা কৃষ্ণ অলিক কল্পনা নৰকাসুৰ মই তোমাৰ উপদেশ শুনিবলৈ অহা নাই যদি নিজ মংগল কামনা কৰিছা বিনা শৰ্তে দেৱতাসকলক মুক্ত কৰি দিয়া আই কৃষ্ণ বিনা যুদ্ধে দেৱতাৰ মুক্তি অসম্ভৱ আছে যদি শক্তি যুদ্ধ দে বেশ তেন্তে ধৰিলো অস্ত্ৰ নৰকাসুৰে যুদ্ধ কৰে পিতৃৰ
রণগত ভগবন্ত নিরীক্ষণে পুত্র মূৰ্খ কাৰ আগত কৰিছ গৰ্ব যুদ্ধ কৰি দেখুৱা তোৰ বলৰ বিক্ৰম সাৱধান ধৰ্ম যাদৱক বৈৰিতা কৰি নোৱাৰিবি ৰণত জিনিব চাওঁ বাৰু তোৰ বলৰ পৰাক্ৰম বেছ তেন্তে সেই হওক বেছ তেন্তে অতি মূৰ্খ মুক্তি দিলো তোক অবুধ নৰক এইবাৰ মৃত্যুৰ বাবে সাজু হওঁ আছে যদি শকতি যুদ্ধ দে কৃষ্ণ ও রাম কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ আহ, আহ, কৃষ্ণ জ্যেষ্ঠ পুত্র তোমার অমর মাতৃর বাক্য অতুলনীয় মাতৃ মাতৃ আদায় জুয়াই নিঃস্বরে কৃষ্ণর মৃত্যু অবুধ নরক এইবাৰ মৃত্যুটোৰ চাপিলোচন যুদ্ধৰ বাবে সাজু হ কৃষ্ণ ও বাজ ও বাজ আৰু আৰু এই দুয়ো বীৰে যুদ্ধ যুদ্ধে এই অতি অতি ভয় দেখা দেখা
বেজাৰ নকৰিব বসুমতী। মই তোমাক পূৰ্বতেই কৈছিলোঁ, দ্বাপৰৰ দেশ ধৰণী সত্যভামা তোমাৰেই আন এটা ৰূপ। গতিকে সত্যভামাৰ আজ্ঞাই তোমাৰ আজ্ঞা। নৰকৰ মৃত্যুত অন্ধকাৰ নহয় প্ৰাগজ্যোতিষপুৰ। আজিৰ পৰা প্ৰাগজ্যোতিষৰ ঘৰে ঘৰে ধূপ ধূনাৰে দীপ জ্বলিব। নৰক অমৰ হ'ব। গতিকে যোৱা, মায়াক সান্তনা দি দীপান্বিতাৰ ব্যৱস্থা কৰা গ'ল। ময়ো যাওঁ, দেৱতাসকলক মুক্ত কৰি দ্বাৰকালৈ যাত্ৰা কৰোঁ। ভাবিলে মোৰ সখা নৰকৰ কথা, মন প্ৰাণ মোৰ হয় ব্যাকুল। ক্ষমা ক্ষমা কৰিবা নৰক, বিপদৰ সময়ত তোমাক মই নোৱাৰিলো উদ্ধাৰ কৰিব। प्रतिशोध प्रतिशोध भीषण प्रतिशोध भीषण प्रतिशोध लम मैं वित्तबधर সাৱধান সাৱধান কৃষ্ণ লালু লালু এই দুৰ্জয় গদা মুহূৰ্ততে সাৰখাৰিম কৰিম তোৰ মই সোণৰ লংকা। সাৱধান কৃষ্ণ। দ্বাৰকা লাগি চলে দিবিল অতি ক্ৰোধ দেখাতে দেখাতে ভক্ত ঈশ্বৰ হৰি হৰি বলা
তেবে সকল হুবে মনুষ্য তেবে সফল হুবে মনুষ্য নারায়ণ নারায়ণ। দেৱৰ্ষী আহক দেৱৰ্ষী, হস্তিনাৰ বাতৰি জনাই মোৰ চিন্তা দূৰ কৰক। স্থিৰ হোৱা স্থিৰ হোৱা, তুমি যুৱক স্থিৰ হোৱা। নতুন বিপদৰ হৈছে সূচনা। নতুন বিপদ? সেই হেতু তুমি স্থিৰ হোৱা, যুদ্ধৰ বাবে সাজু হোৱা। দেৱৰ্ষী নুবুজিলো কথাৰ পাক, পৰাজিত কৰিব পৰা নাই নেকি সেই নৰকাসুৰক? নহয় কুমাৰ, তোমাৰ পিতৃয়ে মদগৰ্বী নৰকাসুৰক নিজ হাতে কৰিলে নিধন। কিন্তু কুমাৰ, নৰকাসুৰৰ মৃত্যুত কিষ্কিন্ধাপতি দেৱীৰে বিৰোধিতা কৰিছে। সেইহেতু তুমি সাজু হোৱা, তুমি যুদ্ধৰ বাবে সাজু হোৱা কুমাৰ। কিন্তু দেৱৰ্ষী এতিয়াও আহি পোৱা নাই যাদৱ বীৰগণ। তাৰ কাৰণে তুমি কোনো চিন্তা নকৰিবা। যাদৱ বীৰগণ আহি পালেহি। পিছে আৰু এটি সংবাদ আছে তোমালৈ। কওক দেৱৰ্ষী। যাদৱক তুচ্ছ জ্ঞান কৰি লক্ষণা সুন্দৰী পাতিছে স্বয়ম্বৰ। আৰু তাত হেনো যাদৱগণৰ কোনো তুচ্ছই নকৰে। নাৰায়ণ নাৰায়ণ। দেৱৰ্ষী এতিয়া উপায় কি হ'ব দেৱৰ্ষী? তুমি এতিয়াই হস্তিনালৈ কৰা যাত্ৰা, আৰু তাত ৰৈ থাকিব লক্ষণা সুন্দৰী। আৰু সেই সুযোগতে তুমি লক্ষণা সুন্দৰীক হৰণ কৰি নাৰায়ণ নাৰায়ণ। ভাল ভাল দেৱৰ্ষী, আশীৰ্বাদ প্ৰদান কৰিব। মই আজি হস্তিনালৈ যাত্ৰা কৰিম। তোমাৰ কল্যাণ হওক। এই সহজে কৃপালু গুণ প্ৰকাশীয়ে ধৰিয়ে চাহৰি ভকত বচল নাম। এই ধেনু যে নমতে বচক পালয় হে। তুমি হে হিমতে ভকত কপালাৰা নাৰায়ণ নাৰায়ণ। এতিয়া মই যাম মোৰ নিজ কৰ্তব্যত অগ্ৰসৰ হওঁগৈ। কৃষ্ণ কৃষ্ণ ক'ত ক'ত লুকাই আছে হেৰৌ অধম কৃষ্ণ? ওলাই মিত্ৰবধৰ প্ৰতিশোধ ল'বলৈ আহিছে আজি ডিবিত বান্দৰ। ওলাই মূৰ্খ, নহ'লে নহ'লে মুহূৰ্ততে চাৰখাৰ কৰিম আজি তোৰ সপোনৰ লংকা। কৃষ্ণ 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 ক'ত ক'ত আছে হেৰৌ অধম কৃষ্ণ? ওলাই ক'ত ক'ত আছে হেৰৌ অধম কৃষ্ণ? ক'ত য'তেই নাথাকো কিয় তোক গোটেই পৃথিৱী বিচাৰি হলেও মিত্ৰবধৰ মই লম প্ৰতিশোধ। কৃষ্ণ ওলাই শিকি ক'ত ক'ত সাৱধান জীৱী, এই নগলেৰে তোৰ হৃদয়
চিৰাচিৰ কৰে তই মৃতকৰ লগত প্ৰাণ হেৰুৱাবলৈ আহিছ যাদৱে কৰা নাই কাৰো অপকাৰ নাজাননে তই যাদৱৰ শক্তি কিমান জনা আছে ভালদৰে যাদৱৰ মহিমাৰ কথা বালিৰ বংশধৰ নাম মোৰ ডেভিড মৃত্যুবধৰ প্ৰতিশোধ ল'বলৈ আহিছো আজি দ্বাৰকা নগৰলৈ সাৱধান বন যাদৱক বৈৰিতা কৰি নোৱাৰিবি ৰণত জিনিব নোৱাৰিবি প্ৰতিশোধ ল'ব চাও বাৰু তোৰ বলৰ পৰাক্ৰম বেছ তেন্তে হে হো লাগিলে ঘোৰণ অতি ভয় পদ হে পদ ভৰে বসুমতী কম্পে যাদৱগণ ছত্ৰভংগ দিছে মহামতী ডেভিড তোৰো আৰু বেছিদিন নাই দাদা বলোৰামৰ হাতত তোৰ মৃত্যু হ'ব থাকিব তোৰ মৃত্যু ঘাটিৰ প্ৰতিশোধ লোৱাৰ হেঁপাহ কৃষ্ণ কলৈ পলাবি হেৰো কলৰীয়া কৃষ্ণ তোকেই বিচাৰি আহিছো অত দূৰ মই মৃত্যুবধৰ প্ৰতিশোধ ল'ম মই আজি তোক বধ কৰি অস্ত নকৰি পলাম নিজ দুখত মৃত্যু ৰাজজ্যোতিষপুৰৰ নৃপতিৰ মোৰ গাত কোনো দুখ নাই ৰাজন তৰ্ক যুদ্ধৰ নাই প্ৰয়োজন ধৰ অস্ত্ৰ চাওঁ কিদৰে তই আত্মৰক্ষা কৰ বেছ তেন্তে চাওঁ তোৰ আছে কিমান বলৰ বিক্ৰম বেছ তেন্তে লাগিল
কুমাৰী তুমি নোহোৱা জানো হস্তিনাৰ ৰাজকুমাৰী দুৰ্যোধনৰ আলাসৰ লাৰু কোন কোন আপুনি কোঁৱৰ আপোনাৰ সত্য পৰিচয় দিয়ক তেন্তে শুনা মোৰ সত্য পৰিচয় কৃষ্ণ ৰৌৰৱজাত জম্বাৱতীৰ পুত্ৰ মই নাম মোৰ শাম্ব কুমাৰ পাইছিলোঁ সংবাদ মই দেৱঋষি নাৰদৰ মুখে অনাধিকাৰ প্ৰৱেশ কৰাৰ বাবে মই তোমাৰ ওচৰত অপৰাধী দেৱী অপৰাধী নহয় আপুনি কোঁৱৰ এই মালাধাৰী গ্ৰহণ কৰি কৃতাৰ্থ কৰক মোৰ জীৱন দ্বাৰকালৈ যাত্ৰা কৰোঁ বলক নাথ ভাতৃ নিমন্ত্ৰিত সকলো দেশৰ কোঁৱৰসকল আহি অতিথিশালাত লৈছে জিৰণি গতিকে দাদা পলম নকৰি স্বয়ম্বৰ কাম আয়োজন কৰক তেন্তে যোৱা ভাতৃ দাদা লৈ আহা অন্তেশপুৰলৈ ভাল দাদা আৰু শুনা ভাতৃ দাদা ৰাজ্যৰ সকলো নাৰীকে জনাই দিবা যে মোৰ কন্যা লক্ষণাক সজাই পৰাই ৰাজসভালৈ লৈ অহা হওক সৰ্বনাশ হ'ল মহাৰাজ সৰ্বনাশ হ'ল কি হ'ল দুজ আপোনাৰ কন্যা কৃষ্ণৰ পুত্ৰই পলুৱাই লৈ গ'ল হয় মহাৰাজ মই এতিয়া বিদায়হে মাগিছোঁ কি ক'লে কৃষ্ণ পুত্ৰই মোৰ দুহিতাক পলুৱাই নিলে কি চাই আছা বীৰগণ আক্ৰমণ কৰা কোদালিকে ইমান সাপ্তাৰ শৃগাল হৈ সিংহৰ লগত পাতিছে খেলা যোৱা বীৰগণ মন্ত্ৰী কৰি অনা সেই কন্যাচুৰক যোৱা বলা বীৰগণ নাপাব নিষ্ঠাৰাজি হেই দুৰ্মতি থাকোতে জীৱিত এই কৰ্ণ ধনুধৰ বিনাশীন যাদৱ নন্দন কি চাই আছা বীৰগণ বলা তোমাৰ পিতৃৰ সৈন্য আহিছে বিজুলী বেগেৰে লাগিব তোমাৰ যুদ্ধ মোৰ পিতৃৰ লগত না মোৰ বৰ ভয় লাগিছে না তুমি চিন্তা নকৰিবা প্ৰিয় ক'ত পলাই হাৰিবি এই মুহূৰ্ততে তই ত্যাগ কৰ ৰাজজুইতাক হে কুৰুবীৰগণ আৰু হস্তিনাৰ নিপতি প্ৰণামিছো হবাৰে ৰাহুল চৰণ
সূচনা নকৰিব অনুৰোধ কৰিছোঁ মই বন্ধ কৰক এই আয়োজন ইমান ভীৰু কাপুৰুষ হৈ কিয় কৰিছ কাতৰ তোৰ যদি মৃত্যুলৈ ইমানেই ভয় তেতিয়াহ'লে কিয় কৰিছিলি তই এনে সৎকৰ্ম বীৰবল তৰ্ক নাই প্ৰয়োজন যুদ্ধ কৰি ৰখাটোৰ বলৰ পথ বেছ তেন্তে সেয়ে হওক ও কৰিলে কভুৰ অতি ভয় ৰাম হৰি বোলা বন্দী কৰা এই পাখণ্ডক সখা মূৰ্ছিতজনক বন্দী কৰা নহ'ব উচিত ইয়াক মই বন্দী কৰোঁ নামত কলংক তই কি চাই আছ অবোধ বালক কিয় তই জাপ দিলি এই জ্বলন্ত শক্তি আছিল যদি তই কিয় লৈ গৈছিলি লক্ষণা দুবাহত যদি ইমানেই সাহস তেন্তে তই কিয় এনেকুৱা কাম কৰিলি কিবা হেতু প্ৰৱেশিলা সমৰ ক্ষেত্ৰত সুত পুত্ৰ মোৰ শ্ৰেষ্ঠ পদ নহলো মই কুৰুপতি নহলো মই দ্ৰোণাচাৰ্য হলো মই কপতি ব্ৰাহ্মণ পৰশুৰামৰ ধনধৰ কি চাই আছা দোকানখন বন্দী কৰা এই পাখণ্ড মূৰ্খ বীৰবল দিছিলি তই বীৰত্বৰ পৰিচয় খন্তেকতে হল দুৰ্জাৰ ঘৰ লাগিলো মই তোমাৰ বিৰক্ত কিন্তু বাচা সকলো অপকৰ্মতকৈ নাৰী চুৰ অতিকেই অধম কাললৈকে ৰাখিলি খ্যাতি যাদৱ কুলত ইয়াৰ শাস্তি অতি ভয়ানক হ'ব বাচা সঁচা কথা গুৰুদেৱ নাৰীৰ চুৰৰ কাৰাগাৰে হ'ল উপযুক্ত স্থান ভাতৃলোকসকল লৈ যোৱা এই পাখণ্ডক অন্ধ কাৰাগাৰলৈ গুৰুবীৰগণ অন্যায়ভাৱে বন্দী কৰিলা মোক ৰাষ্ট্ৰীয় অপৰাধত বন্দী হ'ব পাৰোঁ কিন্তু ইমান অপমান মই সহ্য কৰিব নোৱাৰো সংবাদ যদি পাই দ্বাৰকাপতিয়ে তাত কৰিবই আজিলৈ সভা
ইমানতেই ভংগ কৰা হ'ল পাপিনী এতিয়াও তই নীৰৱ কিয় ইমানতো তোৰ নিত্য ভংগ হোৱা নাই তোৰ চাতুৰীৰ বাবে উন্মাদ আজি টিভিত বান্ধ এই অপমান তই সহ্য কৰিব পাৰ কিন্তু এই হালতৰে কেতিয়াও সহ্য কৰিব নোৱাৰে সামান্য যদি এটা বান্দৰলৈ ইমান ভয় তেন্তে দলিয়াই দে তোৰ সুদৰ্শন দলিয়াই দে তোৰ পাঞ্চদৈন্য শংখ আৰু মই এই নাঙলেৰে তোৰ সন্মুখত চিৰাচিৰ কৰিম দেৱী বসুন্ধৰা ইমান উত্তাৱল নহ'ব দাদা ডেভিডৰ কাৰণে কোনো চিন্তাৰ প্ৰয়োজন নাই তাৰ মৃত্যু যজ্ঞ মই কৰিছোঁ ৰচনা মাত্ৰ উপযুক্ত সময়লৈ অপেক্ষা কৰা যাওঁ ব'লা কৃষ্ণ ডেভিডৰ বধৰ উপায় চিন্তা কৰোঁগৈ ব'লা দাদা কৃষ্ণ বাৰে বাৰে পলাইছ কিয় এইবাৰ নোৱাৰিবি হাৰিব ললোৱেই দুৰ্জয় গধা তোক বধ কৰি পুৰাম মই মৃত্যুবধৰ প্ৰতিশোধ মিছাতেই কিয় গৰ্ব কৰিছ ডেভিড পাৰিবি জানো সমৰ ক্ষেত্ৰত জিনিব বাৰু চাওঁ তোৰ বলৰ বিক্ৰম সামান্য গোৱালৰ লগত এই ডেভিডৰ বলৰ পৰীক্ষা বেছ তেন্তে ললোৱেই দুৰ্জয় গদা চাওঁ বাৰু কিদৰে তই আত্মৰক্ষা কৰ ও মহাক্ৰোধে ও যুদ্ধ ও দিবি দৰে ও দাদা প্রহ্লাদিলা অতি বারে
এই শক্তিকেই লৈ তই যুদ্ধ কৰি বীৰৰ লগত মাত মাত তোৰ বলৰামক, মাত তোৰ সাত্যকীক, মাত তোৰ যত যদু বীৰ কৰক, চাওঁ কোনে তোক ৰক্ষা কৰে।